Hi everyone. পচলা খুন্দি আছো মই হিদিনাখনে যে পচলা আনিছিলো তাৰে এক খৰা থৈ দিছিলো তাৰে অকণমান ওলাইছিল বহুত বেছি নহয় এইখিনিকে এতিয়া এইটোতে খুন্দি আছো নাই খুন্দি থাকা নাই আৰু ইয়াতে এইখিনি চাওকচোন এই ভাত ৰান্ধি আছো লগতে পচলাও খুন্দি আছো আৰু চাই থাকিব মোৰ আজিৰ ব্লগটো Hi everyone, কি খবৰ মই ভাত বনাই আছো এতিয়া 9:30 হৈছে ভাতৰ আজি ভেন্দি ভাজিলো আলু ভাজিলো আৰু অলপ মোৱা মাছ আছিল মোৱা মাছখিনি লাইট দিয়া আছে দিয়াৰ পাছতো মানে আন্ধা হৈছে বতৰটো যে অলপ ঠাণ্ডা পৰিছে ৰাতিপুৱাৰ ভাগত বৰষুণে দিছে আৰু এতিয়া মানে অলপ বৰষুণ দিয়া নাই কিন্তু ঠাণ্ডা পৰি আছে আন্ধা ভাৱ এটা হৈ আহি আছে আৰু পচলাখিনি বনাই আছো এতিয়া আৰু লগতে দাইল কঁঠাল গুটি দিয়া দাইল বনাইছো আৰু চাওকচোন মচুৰ দালি আৰু মাটিৰ দালি মিক্স কৰি মই এখন দালি বনাইছো মানে মাটিৰ দালিৰ লগত মচুৰ দালি যদি অলপ মিক্স কৰি দিয়া যায় তেতিয়া হলে এটা মাৰ ধৰে আৰু মাৰটো ইমান ভাল লাগে খাই আৰু এয়া ভেন্দি ভাজা আলু ভাজা আৰু পচলা ভাজা এইখিনি বনালো আৰু বহুত টেষ্টি হৈছিলে আৰু মাছ নেহুৰ এটা মই বাকলি গুচাই থৈ দিছো হেতু মই খাবৰ কাৰণে কেঁচাই খাম বুলি ভাবিছো আৰু জলকীয়াখিনিও মই খাম অকণমান জলকীয়া আমাৰ ঘৰৰে আছিল এই জলকীয়াখিনি আৰু এয়া চকৰা ভাতকেইটা আৰু লগতে এইখিনি ভাজি আৰু ইফালে মাছ অলপ সেইখিনি পানী দি অলপ মানে ভফাই থোৱাৰ নিচিনা কৰি থৈ দিছো অলপ জল জাতীয় কৰিছো সানি খাব পৰা আৰু চকৰা ভাতখিনি মানে কি কৰিছো মই গৰম ভাতৰ লগত দি দিছো আমিয়ে খাম সেই চকৰা ভাতখিনি ইহঁতৰ কাৰণে ৰান্ধাখিনি হ'ব তেনেকুৱাকে মুড়ি অলপমান মুড়ি খাই চাওঁ আছো দৈ গাখীৰৰ লগত মুড়ি একদম গোটেই কি কৰিছে ভাল নহয় মই যে এই মুড়িখিনি খালো 5 মিনিট কৰি অলপমান গোসাই ঘৰত বৰাই থৈছিলো যোৱাকালি আৰু সেইখিনি মন্দিৰতে আছিল বাৰু ঢাকন মাৰি দি থোৱা আছিল সেই বস্তুখিনি ইহঁতক দিলেও নাখায় আধালনি মাৰিছো আৰু সেই বস্তুখিনি মুড়িখিনিৰ লগত ভিজাই মই ভাবিছো এনে এই গাখীৰখিনি আধালনিটো মাৰি থলো আমি প্ৰত্যেক মহিলাখিনি এইবিলাক কিবা এটা নহয় কিবা এটা কৰিবই লাগে আপোনালোকে মানে আধালনি নোহোৱাকৈ বস্তুটো যেতিয়া ৰাখিবলগীয়া হয় তেতিয়া মানে কিবা এটা নহয় কিবা এটা খাবই লাগিব চকৰা ভাতকেইটাই সেইকেইটা কেতিয়াবা ফ্ৰাইড ৰাইচ বনাই দিব লাগে ভাতৰ লগত লগ কৰি দিলে আমিয়ে খাম সেইখিনি কিন্তু গৰম হৈ যাব সিহঁতক ৰান্ধাখিনি দিম গতিকে তেনেকুৱাকৈ অলপ গৰম কৰি খাব পাৰি তেনেকুৱা কথা আধালনিটো যাতে কেতিয়াও নহয় আমাৰ খাদ্যখিনি এইটোৰ ওপৰত আমি যত্ন বা আমি নজৰ দিব লাগিব এইটোতো সঁচা কথা যাব মানে কি লাইটৰ কানেকশ্যনটো আমাৰ ল'ব লগা হৈ আছে গাঁৱত তাতে মানে আৰু সেইকাৰণে মানে ইমান দৌৰাদৌৰিকৈ ভাতটো বনালো ভাত পানীখিনি দি উঠাৰ পাছত যাব মই আৰু মোৰ আগৰ ভিডিঅ' এডিট কৰিব আছে সেইখিনি কৰিম আৰু আমি লাহে ভাতটো খাম কঁঠাল গুটি দিয়া মিক্স দালি মাটিৰ দালি মচুৰ দালি লগ হৈ থকা এই দালিটো মিক্স দালি বুলিয়েই ক'ব লাগিব আৰু এয়া ভাত সজাই দিছোঁ এইখন আচলতে জিকমিৰ কাৰণেহে সজাইছোঁ তাই যিহেতু অলপ সোনকালে যাব প্ৰথমতে এওঁৰ কাৰণে সজাইছিলোঁ তাৰপিছত মানে তাইৰ বেছি আত্তানি হ'ল সেইকাৰণে মানে তাইকে দি দিলোঁ আৰু এনেকুৱাকৈয়ে মই মোৰ সময়বিলাক অতিবাহিত কৰি আছোঁ কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাবলৈ চেষ্টা কৰিছোঁ সেইখিনিয়ে আপোনালোকক
কৈছোঁ আৰু আপোনালোকে আশা কৰোঁ ভাল পাব। মোৰ ভিডিঅ'বিলাক সৰু সৰুকৈ বনাওঁ বা কম কম পৰিমাণৰ দেখুৱাওঁ, কাৰণ বস্তুবিলাক ৱেষ্ট হোৱাটো নিবিচাৰোঁ। 7টা বাজিল, মই মানে আমাৰ এওঁ ঘৰত গৈছিল, ঘৰৰ পৰা এটা কেঁচা কঁঠাল লৈ আহিছিল আৰু কেঁচা কঁঠালটো এৰুৱাই ঠিক ঠাক কৰি দিলে আৰু অলপমান বাইদেউহঁতৰ ঘৰত দিয়া গৈছে আৰু অলপমান তলতো দিলোঁ। তাৰপিছত এইখিনি আমাৰ কাৰণে গধূলি মানে ৰাতি এখন ভাজি, কঁঠালৰ ভাজি বনাম আৰু এই কঁঠাল ভাজিখনৰ কাৰণে মানে এইবিলাক মই ঠিক ঠাক কৰি আছোঁ। জানৰ কাষত বহি আছোঁ মেইনলি, তাই বোলে হোমৱৰ্ক আছে, কিবা কিবি পঢ়া শুনাৰ কথা আছে, গতিকে তাইৰ ওচৰত বহি আঞ্জা কুটি আছোঁ। আপোনালোকে তেনেকুৱা কৰেনে বাৰু? ল'ৰা ছোৱালীৰ ওচৰত বহি থাকিলে সিহঁতে পঢ়ি আনে অলপমান ভাল পায়, সেইটো কাৰণে মানে অলপ বহিছোঁ। তাইৰ মনটো শান্তি হ'লে আমাৰ শান্তি, নহয় জানো? জেঠিয়েও ঠিক কৰিছে। জেঠিও যি ভাই। এটা জেঠি কঁঠালৰ গুটি এইটো মানে আৰু কি, এইটো কেঁচা কঁঠাল নিমখ জলকীয়া দি খাই বহুত ভাল লাগে। মই মানে কঁঠাল এৰুৱাইও আছোঁ। I like jackfruit like this. মাজে মাজে এক টুকুৰা 2 টুকুৰা খাইও আছোঁ, এক কৰিছোঁ। এনেকুৱাকৈ খাই ভাল লাগে। বিচনাত বহি বোলে বস্তু খাব নাপায়, কিন্তু কি আৰু কেতিয়াবা এনেকুৱা কৰিবলগীয়া হৈ যায় আৰু আমাৰ স্পেচ কম যে, সেইকাৰণে মানে এইবিলাক মাজে মাজে হৈয়ে থাকে। ইমান মানিব নোৱাৰোঁ, কেতিয়াবা কিন্তু মানিব লাগে এইবিলাক বস্তু। কাচ্চাই খোৱা যায় কি Cheers to you. We love this. এনেকুৱাকৈ কেঁচা কঁঠাল খাই কোনে ভাল পায় বাৰু? কমেণ্ট কৰি জনাবচোন। মই কিন্তু কেঁচা কঁঠাল খাই ইমান বেছি ভাল নাপাওঁ। মই একদম গেলগেলীয়া পকাটো খাই বহুত বেছি ভাল পাওঁ। এই লগত খাই আছোঁ আৰু অলপ অলপ। I don't like पका कटहल. I like this कच्चा कटहल. This is my favorite one. मुझे ये फ्राई करके भी अच्छा लगता है और ऐसा कच्चा भी अच्छा लगता है.